নমস্কাৰ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ মেথছৰ কিছুমান কমন MCQ। যিহেতু আমাৰ সমূহীয়া পৰীক্ষাৰ ৰুটিন ওলাই গৈছে, ছেপ্টেম্বৰ 25 তাৰিখৰ পৰা আমাৰ 26-27 সমূহীয়া পৰীক্ষা আৰম্ভ হ'ব ক্লাছ 9 আৰু 10-ৰ। তাৰে এই সমূহীয়া পৰীক্ষাত আহিবলগীয়া কিছুমান কমন MCQ মই আজি লৈ আহিছোঁ আৰু মই এই চেনেলটোতে মই ক্লাছ 9-ৰ আটাইবোৰ কমন মেথছ আৰু সমূহীয়া পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQবোৰ মই আলোচনা কৰি যাম। গতিকে যিসকলে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থবা। এতিয়া চোৱা, মই ফাৰ্ষ্ট পাৰ্টত কি কৰিছোঁ, মই 15টা প্ৰশ্ন লৈ আহিছোঁ MCQ, যিকেইটা ইম্পৰ্টেণ্ট MCQ হয় আৰু মই যিকেইটা দিম ইয়াৰ পৰাই কমন পৰাটো নিশ্চিত। এতিয়া চোৱা, ইয়াত মই মিক্স MCQ কিছুমান লৈ আহিছোঁ, ভালকৈ চাই যোৱা। প্ৰথম প্ৰশ্নত কি ক'লে চোৱা, তলৰ কোনটো সংখ্যা অপৰিমেয়? তলৰ কোনটো সংখ্যা অপৰিমেয়? অপশ্যন এত আছে 0.375। মন কৰিবা, যদি পইণ্টৰ পিছত সংখ্যাটো শেষ হৈ যায় তেতিয়া ই এটা পৰিমেয় সংখ্যা। তাৰপিছত অপশ্যন চিটো চোৱা, 5/8, ইও এটা পৰিমেয়, ভগ্নাংশত থাকিলে পৰিমেয়। 2 এটা পৰিমেয় আৰু সচৰাচৰ অপৰিমেয় সেইবোৰ সংখ্যা যিবোৰৰ ওপৰত ৰুট অভাৰ থাকিব, যেনেকৈ √7। আৰু ৰুট থাকিলে নহ'ব, যদি তাৰ বৰ্গমূল আছে তেতিয়া সি পৰিমেয় আৰু যদি বৰ্গমূল নাই তেতিয়া সি অপৰিমেয়। গতিকে √7 আমাৰ শুদ্ধ অপশ্যন। ঠিক আছে, আৰু মই যিকেইটা MCQ দিম ইয়াৰ পৰাই কমন পৰিব এইবাৰ সমূহীয়া পৰীক্ষাত। 2 নম্বৰ কি ক'লে চোৱা, যদি a not is equal to 0 হয় তেন্তে a⁴ মান কিমান? তো মন কৰিবা, কেৱল a⁴ নহয়, যিকোনো সংখ্যাৰ ওপৰত যদি, এইটোকে আমি নট বুলিও কওঁ, যদি ওপৰত 0 থাকে তাৰ ভেলু সদায় কিমান হ'ব? 1। যদি 3ৰ ওপৰতো 0 থাকে তেতিয়া তাৰ আনচাৰটো কিমান হ'ব? 1 হ'ব। যদি 1000ৰ ওপৰতো যদি 0 থাকে তাৰ আনচাৰ কিমান হ'ব? 1 হ'ব। তো আমাৰ অপশ্যন বি। তাৰপিছত চোৱা, তলৰ কোনটো দ্বিপদ? মন কৰিবা, ইয়াত এইটো আমাৰ দ্বিপদ নহয় জানো? এইটো এক পদ, এইটো এক, গম পাইছা? এতিয়া আমাৰ আনচাৰ কোনটো হ'ব? অপশ্যন এ, দ্বিপদ ইয়াত, নহয় জানো? গতিকে আমাৰ অপশ্যন এ শুদ্ধ। নেক্সট চোৱা, ধ্ৰুৱক বহুপদৰ ডিগ্ৰী কিমান হ'ব? মন কৰিবা, যদি দ্বিঘাত বহুপদ বুলি কয়, বা এইটো চিম্পল বুজি লোৱা, পিছৰখিনি পিছত বুজিবা, চেম প্ৰশ্ন দিব। ধ্ৰুৱক বহুপদৰ ডিগ্ৰী হৈছে 0, মন কৰিবা। তাৰপিছত ৰৈখিক বহুপদ যদি কয় তাৰ ডিগ্ৰীটো সদায় 1 হ'ব। গতিকে পিছৰ প্ৰশ্নত পিছত যাম, বৰ্তমান এইটোত আহা যে ধ্ৰুৱক বহুপদৰ আমাৰ ডিগ্ৰী কিমান হ'ব? 0 হ'ব। এইটো নেক্সট 5 নম্বৰ প্ৰশ্নত আহা, এটা বহুপদৰ শূন্যৰ মান কিমান? তে এটা বহুপদৰ শূন্যৰ মান কোনটো হ'ব? সহগ হয়, পদ হ'ব, চলক হ'ব নে মূল হ'ব? মন কৰিবা, এইটো ডাইৰেক্ট মনত ৰাখিবা যে এটা বহুপদৰ যিটো শূন্য সেইটো হৈছে তাৰ মূলটোক শূন্য বুলি কয়, হৈছে শূন্যৰ মান হ'ব মূল। নেক্সট আহা, 3,0 বিন্দুটো অৱস্থিত, মানে 3,0 বিন্দুটো ক'ত অৱস্থিত? এক্স অক্ষত, মূল বিন্দুত, y অক্ষত নে এটাও নহয়? তো মন কৰিবা, যদি আমাৰ 0টো পিছত থাকে তেতিয়া ই এক্স অক্ষত অৱস্থিত, আৰু যদি 0টো আগত থাকি 3টো যদি পিছত থকাহেঁতেন তেতিয়া ই y অক্ষত অৱস্থিত। ঠিক আছে, 3,0, গতিকে এইটো যিটো মোৰ 0 ছেকেণ্ডত আছে, গতিকে এইটো এক্স অক্ষ, আৰু যদি 0,3 বা 0, অন্য কোনোবা কোৱাহেঁতেন তেতিয়া ই y অক্ষ। 0 যদি দ্বিতীয়ত, যদি প্ৰথমত সংখ্যা পিছত যদি 0 থাকে তো এইটো আমাৰ এক্স অক্ষ, আৰু যদি আগত 0 পিছত সংখ্যাটো দিয়ে এইটো আমাৰ y অক্ষ। তো এইটো যিহেতু 0 আমাৰ পিছত আছে, গতিকে এইটো ক'ত পৰিব? আমাৰ এক্স অক্ষত পৰিব। ঠিক আছে, নেক্সট চোৱা, 2³ × 2² মান কিমান হ'ব? 2³ × 2² মান কিমান হ'ব? এইটো হেৰি কৰা, 2³ মানে কি? 2 × 2 × 2,
তিনিবাৰ পূৰণ 2 × 2 কিমান হৈ আছে 2 দুগুণ 4 4 দুগুণ 8 এতিয়া 2 কিউব মানে 8 হৈ আছে আৰু 2 স্কোৱাৰ মানে কিমান হৈ আছে 4 8 4 গুণ কিমান হৈ আছে 8 4 গুণ হৈ আছে 32 গতিকে আমাৰ অপশ্যন চি শুদ্ধ তাৰপিছত এক্স অক্ষ আৰু ৱাই অক্ষই য'ত এক্স অক্ষ আৰু ৱাই অক্ষই য'ত মিলিত হয় তাক কি কয় তাক মূল বিন্দু বুলি ক'ব এক্স অক্ষ আৰু ৱাই অক্ষই য'ত গৈ লগ লাগে বা য'ত গৈ মিলিত হয় তাকে আমি মূল বিন্দু বুলি কওঁ গতিকে অপশ্যন এ শুদ্ধ ঠিক আছে নেক্সট চোৱা মূল বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব মানে মই যিখিনি জেগাত ৰৈ আছোঁ তো মই ৰৈ থকা জেগাৰ পৰা সেই ৰৈ থকা জেগাৰ দূৰত্ব কিমান গম পাইছা মানে মই য'ত আছোঁ তাৰ পৰা সেই মোৰ জেগালৈ দূৰত্ব কিমান তে মূল বিন্দুৰ পৰা মূল বিন্দুৰ দূৰত্ব 0 হ'ব মই যিখিনি জেগাত ৰৈ আছোঁ সেই ৰৈ থকা জেগাৰ পৰা ৰৈ থকা জেগালৈ দূৰত্ব একো নাই মানে 0 হ'ব নহয় জানো গতিকে অপশ্যন এ তাৰপিছত নেক্সট চোৱা 10 নম্বৰটো 10 নম্বৰ অংকটো চোৱা তলৰ কোনটো ৰৈখিক বহুপদ চলকৰ ওপৰত যদি স্কোৱাৰ থাকে এইটো দ্বিঘাত চলকৰ ওপৰত কিউব থাকিলে ত্ৰিঘাত চলকৰ ওপৰৰ ঘাত যদি একো নাই তে এইটো এটা ৰৈখিক বহুপদ এনেকৈ চোৱা এইটো দ্বিঘাত এইটো ত্ৰিঘাত এইটো দ্বিঘাত কাৰণ স্কোৱাৰ আছে দ্বিঘাত কিউব আছে ত্ৰিঘাত স্কোৱাৰ আছে দ্বিঘাত ইয়াত চোৱা চলকৰ ওপৰত একো নাই গতিকে আমাৰ ই এটা হৈছে ৰৈখিক বহুপদ বুজি পাইছোঁ 11 নম্বৰ প্ৰশ্নটো চোৱা যদি পি ইনটু এক্স ইজুকেল এক্স মাইনাছ 2 হয় তেন্তে পি ইনটু 2ৰ মান কিমান পি ইনটু 2 মানে এই ব্ৰেকেটত কোন আছিল এক্স এই এক্সৰ জেগাত কিমান বহাব দিছে 2 তে এক্সৰ জেগাত 2 বহাই মানটো উলিয়াই লোৱা ইয়াত চোৱা এক্স আছে তে আমি এক্সৰ জেগাত যদি 2 বহাওঁ তে 2 এইফালে আছে -2 তে 2 - 2 কৰিলে কিমান পোৱা যাব 0 গতিকে আমাৰ অপশ্যন বি শুদ্ধ নেক্সট 12 নম্বৰ চোৱা তলৰ কোনটো অক্ষ অনুভূমিক হৈছে এই তলৰ পৰা কোনটো অক্ষক আমি অনুভূমিক বুলি কওঁ এক্স অক্ষ নে ৱাই অক্ষ নে মূল বিন্দু নে এটাও নহয় হৈছে মন কৰিবা আমি এক্স অক্ষক অনুভূমিক বুলি কওঁ আৰু ৱাই অক্ষক উলম্ব বুলি কওঁ ঠিক আছে আমাৰ এনেকৈ ৱাই অক্ষ থাকিব আৰু এনেকৈ এক্স অক্ষ থাকিব গতিকে এইটো হৈছে আমাৰ উলম্ব ৰেখা আৰু এইটো হৈছে আমাৰ অনুভূমিক ৰেখা গতিকে এক্স অক্ষক আমি অনুভূমিক বুলি কওঁ ঠিক আছে নেক্সট 0,0 আৰু 3,4 ধৰিব পাৰিবা এইটো 3,4 0,0 আৰু 3,4 বিন্দুৰ মাজৰ দূৰত্ব কিমান মন কৰিবা যদি 0,0ৰ পৰা যিকোনো বিন্দুৰ দূৰত্ব উলিয়াব দিয়ে একেবাৰে ইজি ইয়াত এইটো যদি চেঞ্জ কৰিও দিয়ে তেতিয়াও আমি পাৰিম কেনেকৈ চোৱা এই দুটাক স্কোৱাৰ কৰি সিহঁতৰ বৰ্গমূল ল'ব লাগিব মন কৰিবা 0,0ৰ পৰা আমাক যিকোনো বিন্দুৰ যদি দূৰত্ব উলিয়াব দিয়ে একেবাৰে চিম্পল এই দুটাক আমি স্কোৱাৰ কৰিম স্কোৱাৰ কৰি যোগ কৰি তাৰ বৰ্গমূল ল'ম যেনেকৈ 3 স্কোৱাৰ কিমান 3 স্কোৱাৰ কৰা 3 স্কোৱাৰ মানে 3 3 গুণ কিমান হৈ আছে 3 3 গুণ 9 প্লাছ 4 স্কোৱাৰ কৰা 4 স্কোৱাৰ মানে হৈছে 4 4 গুণ 16 দুটাক যোগ কৰা 16 9 যোগ কৰিলে কিমান হৈছে 25 আৰু ইয়াৰ বৰ্গমূল লৈ লোৱা 25ৰ বৰ্গমূল কিমান হ'ব 5 5 গুণ 25 5 হ'ব অপশ্যন এ শুদ্ধ বুজি পাইছা এইটো চেঞ্জো যদি কৰে চিম্পল কথা এইটোক স্কোৱাৰ কৰিবা কৰি দুইটা আনচাৰ প্লাছ কৰিবা প্লাছ কৰি যিমান হ'ব তাৰ বৰ্গমূল লৈ ল'বা আনচাৰটো পাই যাবা নেক্সট 14 নম্বৰটো আহা এক্স অক্ষৰ স্থানাংকটো কিমান তো মন কৰিবা এক্স অক্ষৰ স্থানাংক হৈছে x,0 আৰু ৱাই অক্ষৰ স্থানাংক হৈছে 0,y এক্স অক্ষৰ স্থানাংক বুলি ক'লে মই কিমান লিখিব লাগিব x,0 ঠিক আছে এক্স অক্ষৰ যদি স্থানাংক বুলি কয় মই কিমান লিখিব লাগিব x,0 নেক্সট হয় কি কৈছে ৱাই অক্ষৰ স্থানাংকটো কিমান মই কৈছিলোঁৱে এক্স অক্ষৰ স্থানাংক বুলি ক'লে x,0
আৰু y অক্ষৰ স্থানাংক বুলি ক'লে কি হ'ব 0,y, গতিকে এইটো আমাৰ অপশ্যন চি শুদ্ধ হ'ব। ইয়াত ভুলতে লাগি গৈছিল বাৰু। 16 নম্বৰ প্ৰশ্নটো চোৱা, এক্স অক্ষৰ পৰা P2,3 বিন্দুৰ দূৰত্ব কিমান? এইটো আকৌ দূৰত্ব উলিয়াব নালাগে, কোনো অক্ষৰ পৰা দূৰত্বটো আমি উলিয়াই চাব নালাগে, মুখে মুখে পাৰি। মন কৰিবা এইটো হৈছে এক্সৰ মান, এইটো হৈছে ৱাইৰ মান। যদি এক্স অক্ষ বুলি কৈছে তে মান হ'ব ৱাইৰটো, আৰু যদি ৱাই অক্ষ বুলি কৈছে তেতিয়া মান হ'ব এক্সৰটো। প্ৰথমটো এক্সৰ, ছেকেণ্ডটো ৱাইৰ। এইটো বনাইও দিব পাৰে, কোনো পেচ নাই, নিয়মেই। প্ৰথমটো এক্সে পাব, ছেকেণ্ডটো ৱাইয়ে পাব। এক্স অক্ষ বুলি ক'লে মান হ'ব ৱাইৰটো, আৰু ৱাই অক্ষ বুলি ক'লে মান হ'ব এক্সৰটো। যিহেতু এক্স অক্ষ বুলি কৈছে গতিকে উত্তৰ হ'ব ৱাইৰটো। কিমান আছে ৱাই? 3, গতিকে আমাৰ অপশ্যন বি শুদ্ধ। বুজি পাইছা? এক্স অক্ষ বুলি ক'লে মান হ'ব সিফালৰটো, আৰু ৱাই অক্ষ বুলি ক'লে মান হ'ব ইফালৰটো। লাগিলে যিমানেই বনাই দিয়ক। যেনেকৈ এইটো চোৱা ৱাই অক্ষলৈ। 17 নম্বৰটো চোৱা, ৱাই অক্ষৰ পৰা A-5,-3 বিন্দুৰ দূৰত্ব কিমান? মই কৈছিলোঁ প্ৰথমটো এক্সৰ, ছেকেণ্ডটো ৱাইৰ। এক্স অক্ষ বুলি ক'লে মান হ'ব ছেকেণ্ডটো, আৰু ৱাই অক্ষ বুলি ক'লে মান হ'ব ফাৰ্ষ্টৰটো। যিহেতু ৱাই অক্ষৰ পৰা দূৰত্ব বিচাৰি আছে, তে মান হ'ব কোনটো? ফাৰ্ষ্টৰটো, -5, অপশ্যন এ। ঠিক আছে, এইকেইটা হৈছিল প্ৰথম পাৰ্টৰ আটাইতকৈ কমন MCQবোৰ। ইয়াৰ পিছৰ পাৰ্টত মই আৰু কমন MCQবোৰ মই বিচাৰি লৈ আহিম, যাতে ইয়াৰ পৰাই তোমালোকৰ সমূহীয়া পৰীক্ষাত 45টা MCQ কমন পৰে। তো আজিৰ ভিডিঅ'ত ইমানলৈ, বাকী ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকে আৰু কমন MCQ পাই যাবা। ধন্যবাদ।